নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11ৰ তোমালোকৰ ছ'চিয়লজি ছাবজেক্টৰ চেপ্টাৰ 4 আৰু এইটো পাৰ্ট 1 হয় হা, তোমালোকৰ পাৰ্ট 1ৰ চেপ্টাৰ 4 হয় সংস্কৃতি আৰু সামাজিকীকৰণ। ইয়াৰ সকলোবোৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ আজি এই ভিডিঅ'ত আলোচনা কৰিম, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু ইয়াৰ আগতে 3 নম্বৰ অধ্যায়লৈকে অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰা হৈছে। তোমালোকে যদি সেই ভিডিঅ'কেইটা চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'সমূহো চাই ল'বা। সেই ভিডিঅ'ৰ প্লে লিষ্টটো আৰু সেই ভিডিঅ' আমি এণ্ড স্ক্ৰীণত লগাই দিম, গতিকে তোমালোকে ভিডিঅ'টো যেতিয়া শেষলৈকে চাবা তেতিয়া তোমালোকে এণ্ড স্ক্ৰীণত সেই ভিডিঅ'সমূহ পাই যাবা। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। প্ৰথমটো প্ৰশ্ন তোমালোকক দিছে, সমাজ বিজ্ঞানত সংস্কৃতি অৰ্থ দৈনন্দিন জীৱনত ব্যৱহৃত সংস্কৃতি শব্দটোতকৈ কিদৰে পৃথক? মানে সংস্কৃতি শব্দটোৰ অৰ্থটো সংস্কৃতি শব্দতকৈ কিদৰে পৃথক সেইটো সুধিছে। ঠিক আছে, গতিকে উত্তৰ তোমালোকে লিখিব পাৰা যে দৈনন্দিন ব্যৱহাৰ বুলি লিখি এনেকৈ, নহ'লে তোমালোকে পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিব পাৰা। দৈনন্দিন জীৱনত সংস্কৃতি শব্দটো সাধাৰণতে কলা, সংগীত, নৃত্য বা মাৰ্জিত ৰুচি অভিৰুচিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক প্ৰায়ে উচ্চ শ্ৰেণীৰ লোকৰ বৈশিষ্ট্য বুলি ভবা হয়। কিন্তু সমাজ বিজ্ঞানত ইয়াৰ অৰ্থ হৈছে যে সমাজ বিজ্ঞানত বিশেষকৈ সমাজতত্ত্বত সংস্কৃতিৰ অৰ্থ অতি ব্যাপক। ই কোনো এখন সমাজৰ সামগ্ৰিক জীৱন প্ৰণালীক বুজায়। ইয়াৰ ভিতৰত সেই সমাজৰ সদস্য হিচাপে মানুহে অৰ্জন কৰা জ্ঞান, বিশ্বাস, কলা, নৈতিকতা, আইন, আচাৰ ব্যৱহাৰ, ভাষা, প্ৰযুক্তি এই সকলোবোৰ অন্তৰ্ভুক্ত হৈ থাকে। আৰু সমাজতত্ত্বত সংস্কৃতি কেৱল কিছুমান লোকৰ সম্পত্তি নহয়, ই সমাজৰ সকলো সদস্যৰ উমৈহতীয়া উত্তৰাধিকাৰ। ঠিক আছে, বুজি পাইছা? পঢ়ি দিওঁতে নিশ্চয়কৈ স্ক্ৰীনশ্বট লোৱা, তোমালোকে নোটছ বনোৱা। ঠিক আছে, 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, সংস্কৃতিত বিভিন্ন পৰিধি সোমাই থকা কথাটো আমি কিদৰে প্ৰমাণ কৰিব পাৰোঁ? উত্তৰ তোমালোকে লিখিব পাৰা যে সংস্কৃতিৰ বিভিন্ন পৰিধিসমূহ এটাই আনটোৰ লগত জড়িত আৰু সকলোৱে মিলি এক সম্পূৰ্ণ ৰূপ দিয়ে। এই কথাটো তলত দিয়া উদাহৰণৰ জৰিয়তে প্ৰমাণ কৰিব পাৰি। ইয়াত উদাহৰণ দিয়া হৈছে, প্ৰথমতে স্ক্ৰীনশ্বট লোৱা তোমালোকে। উদাহৰণস্বৰূপে মোবাইল ফোন। ঠিক আছে, বস্তুগত দিশ কি? মোবাইল ফোনটো এটা ভৌতিক বস্তু হয় আৰু বোধাত্মক দিশ হৈছে ফোনটো ব্যৱহাৰ কৰিবলৈ আমি কিছুমান জ্ঞান আৰু কৌশল শিকিব লাগে, যেনে কেনেকৈ নম্বৰ ডায়েল কৰিব লাগে বা মেছেজ পঠিয়াব লাগে ইত্যাদিসমূহ। আৰু প্ৰতিমানসূচক দিশ হৈছে ফোন ব্যৱহাৰৰ কিছুমান সামাজিক নিয়ম নীতি আছে, যেনে চিনেমা হলত বা ক্লাছৰুমত ফোনটো নীৰৱ কৰি ৰখাটো প্ৰয়োজনীয়, বা হস্পিটেলত ফোনটো নীৰৱ কৰি ৰখাটো প্ৰয়োজনীয়, মানে চাইলেণ্ট কৰি পেলাই থ'ব লাগে, হয়নে? আৰু এইদৰে কি কৰিব, তোমালোকে পেৰেগ্ৰাফটো চেঞ্জ কৰি লিখিবা, এইটো ইমান মানৰ পৰা লিখিবা অলপমান, যে এইদৰে এটা সাধাৰণ বস্তু যেন লগা মোবাইল ফোনটোৰ লগতো সংস্কৃতিৰ 3টা পৰিধি জড়িত হৈ আছে, যিয়ে প্ৰমাণ কৰে যে সংস্কৃতি এক সামগ্ৰিক ধাৰণা। বুজি পাইছা তোমালোকে? এতিয়া আমি পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, তোমাৰ পৰিচিত দুটা সংস্কৃতি তুলনা কৰা। গোষ্ঠীকেন্দ্ৰিক মানসিকতা নোহোৱা কৰাটো জটিল নেকি? এটা দুটা প্ৰশ্ন সুধিছে, গতিকে উত্তৰ তোমালোকে লিখিব পাৰা যে মোৰ পৰিচিত দুটা সংস্কৃতি হ'ল অসমৰ গ্ৰাম্য সংস্কৃতি আৰু ভাৰতৰ মহানগৰীয় সংস্কৃতি, যেনে দিল্লী, মুম্বাই ইত্যাদি। তুলনা ভাষাৰ ক্ষেত্ৰত আমি চাব পাৰোঁ যে গ্ৰাম্য সংস্কৃতিত স্থানীয় ভাষা বা দোৱানৰ প্ৰচলন বেছি, আনহাতে মহানগৰত ইংৰাজী আৰু হিন্দীৰ দৰে যোনবোৰ ভাষা আছে সেই ভাষাসমূহৰ তাত প্ৰচলন বেছি হয়। খাদ্যাভ্যাসবোৰ চাবা, মানে খাদ্য খোৱাৰ ধৰণবোৰ, গ্ৰাম্যাঞ্চলত পৰম্পৰাগত খাদ্যৰ প্ৰচলন বেছি আছে, কিন্তু মহানগৰত ফাষ্টফুড আৰু বিভিন্ন দেশৰ খাদ্যৰ প্ৰচলন আছে। যেনে আমাৰ এতিয়া আমিতো গাঁৱত বসবাস কৰোঁ, আমি কি কৰোঁ, আমি সন্ধ্যা টাইমত যেতিয়া ম'ম' খাওঁ, আমি ৰাতি আকৌ ভাত খাওঁ, কিন্তু কিছুমান ঠাইত তেনেকুৱা নহয়, কিছুমান ঠাইত কি কৰে, ৰাতি ডিনাৰ হিচাপে ম'ম'য়ে খাই দিয়ে। বুজি পাইছা? কিন্তু আমি কি কৰোঁ, আমি ম'ম' খালোঁ সন্ধ্যা টাইমত আৰু ৰাতি ভাতো খালোঁ। বুজি পাইছানে? তেনেকৈ খাদ্যাভ্যাসবোৰ বেলেগ বেলেগ হয়। আৰু সম্পৰ্কবোৰ, যেনে গ্ৰাম্য সমাজত কি হয়, সম্পৰ্কবোৰ বেছি ঘনিষ্ঠ হয়, ইঘৰ সিঘৰলৈ যায়, যায় নে নাযায়? তোমালোক যোৱা নে নোযোৱা? আৰু ব্যক্তিগত হয়। কিন্তু মহানগৰ সম্পৰ্কবোৰ বেছি নৈবক্তিক বা আৰু আনুষ্ঠানিক হয়, ইঘৰ সিঘৰলৈ তেনেকৈ ইমান অহা যোৱা নকৰে। গোষ্ঠীকেন্দ্ৰিকতা, মানে গোষ্ঠীকেন্দ্ৰিক মানসিকতা নোহোৱাকৈ কথাটো জটিল, কাৰণ আমি যিটো সংস্কৃতিত ডাঙৰ দীঘল হওঁ সেইটোৱেই আমাৰ বাবে স্বাভাৱিক যেন লাগে। সেয়েহে যেতিয়া আমি আন এটা সংস্কৃতিৰ সংস্পৰ্শলৈ আহোঁ, আমি স্বাভাৱিকতে তাক নিজৰ সংস্কৃতিৰ মাপকাঠিৰে বিচাৰ কৰোঁ। উদাহৰণস্বৰূপে মহানগৰৰ কোনোবাই গ্ৰাম্য জীৱনক পিছৰা বা আনফেশ্বনেবল বুলি ভাবিব পাৰে, যিটো এক গোষ্ঠীকেন্দ্ৰিক ধাৰণা। এই মানসিকতাৰ পৰা মুক্ত হ'বলৈ হ'লে আনৰ সংস্কৃতিক সন্মান কৰিবলৈ আৰু বুজিবলৈ চেষ্টা কৰিব লাগিব। পঢ়ি দিওঁতে নিশ্চয়কৈ বুজি পাইছা? স্ক্ৰীনশ্বট লোৱা, তোমালোকে লিখি ল'ব পাৰিবা। এতিয়া আমি পিছৰটো চাওঁ। 4 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে, সাংস্কৃতিক পৰিৱৰ্তন অধ্যয়ন কৰাৰ দুটা পৃথক দৃষ্টিভংগী আলোচনা কৰা।
উত্তৰ তোমালোকে লিখিব পাৰা যে সাংস্কৃতিক পৰিৱৰ্তন অধ্যয়ন কৰা দুটা প্ৰধান দৃষ্টিভংগী হ'ল বিৱৰ্তনমূলক দৃষ্টিভংগী আৰু এটা হৈছে বৈপ্লৱিক দৃষ্টিভংগী। বিৱৰ্তনমূলক দৃষ্টিভংগীটো হৈছে এই দৃষ্টিভংগী অনুসৰি সংস্কৃতিৰ পৰিৱৰ্তন এক সৰল, ক্ৰমাগত আৰু একমুখী প্ৰক্ৰিয়া। ইয়াৰ মতে সকলো সংস্কৃতিয়ে একেধৰণৰ স্তৰৰ মাজেৰে বিকাশ লাভ কৰে। ইয়াতে কেনেকৈ কৰে সেইটো দি দিয়া হৈছে, উদাহৰণটো চাই লোৱা তোমালোকে, ব্ৰেকেটত দি দিয়া হৈছে, এইটো তোমালোকে লিখি ল'বা, ঠিক আছে। ইয়াৰ পিছত লিখিব পাৰা যে এই দৃষ্টিভংগীয়ে পশ্চিমীয়া সংস্কৃতিক আটাইতকৈ উন্নত স্তৰ বুলি ধৰিছিল আৰু ই গোষ্ঠীকেন্দ্ৰিকতাবাদৰ দ্বাৰা প্ৰভাৱিত আছিল। বৈপ্লৱিক যোনটো দৃষ্টিভংগী সেইটো হৈছে এই দৃষ্টিভংগী অনুসৰি সংস্কৃতিৰ পৰিৱৰ্তন ক্ৰমাগতভাৱে নহয়, বৰঞ্চ দ্ৰুত আৰু আমূলভাৱে হয়। যেতিয়া সমাজৰ মূল্যবোধ, বিশ্বাস আৰু গাঁথনিত হঠাতে এক ডাঙৰ পৰিৱৰ্তন আহে তেতিয়া তাক বৈপ্লৱিক পৰিৱৰ্তন বোলে। উদাহৰণস্বৰূপে ফৰাচী বিপ্লৱে কেৱল ৰাজনৈতিক ব্যৱস্থাকে নহয়, সমাজৰ সাংস্কৃতিক মূল্যবোধকো যেনে সমতা, স্বাধীনতা আদিকো সলনি কৰি পেলায়। ঠিক আছে, এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ। 5 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, সাৰ্বজনীনতাক তুমি আধুনিকতাৰ সৈতে মিলাব পাৰিবানে? পৰ্যবেক্ষণ কৰি গোষ্ঠীকেন্দ্ৰিক মানসিকতাৰ এটা উদাহৰণ দিয়া। তোমালোকে উত্তৰ লিখিব পাৰা হয়। সাৰ্বজনীনতা বা বিশ্বজনীনতাক আধুনিকতাৰ সৈতে মিলাব পাৰি। সাৰ্বজনীনতাই আনৰ সংস্কৃতিক সন্মান কৰা আৰু তাৰ লগত নিজকে খাপ খুৱাই লোৱাৰ মানসিকতাক বুজায়। আধুনিকতাই বিভিন্ন সংস্কৃতিৰ মাজত যোগাযোগ বৃদ্ধি কৰিছে, যাৰ ফলত সাৰ্বজনীন দৃষ্টিভংগীৰ বিকাশ সম্ভৱ হৈছে। উদাহৰণস্বৰূপে এজন আধুনিক ব্যক্তিয়ে নিজৰ পৰম্পৰাগত খাদ্যৰ লগতে চীনা বা ইটালিয়ান খাদ্য উপভোগ কৰিব পাৰে। মই যে অলপ আগতে উদাহৰণ এটা দিলোঁ, আমি ম'ম' খোৱাৰ কথা কৈছিলোঁ তেনেকৈ। তাৰপিছতে গোষ্ঠীকেন্দ্ৰিকতাৰ উদাহৰণ যে থমাছ বেবিংটন মেকলেৰ বিখ্যাত মিনিট অফ এডুকেশ্যন টোকাটো গোষ্ঠীকেন্দ্ৰিকতাৰ এক উৎকৃষ্ট উদাহৰণ। তেওঁ কৈছিল যে ইউৰোপৰ এখন ভাল পুথিভঁৰালৰ এটা ঠাক ভাৰত আৰু আৰৱৰ সমগ্ৰ দেশীয় সাহিত্যৰ সমান। ইয়াত তেওঁ ইংৰাজী সংস্কৃতিক শ্ৰেষ্ঠ বুলি ধৰি ভাৰতীয় সংস্কৃতিক তুচ্ছ জ্ঞান কৰিছিল। তেওঁ কি কৰিছে, আমাৰ ভাৰতীয় সংস্কৃতিটোক মানে তল খাপৰ বুলি জ্ঞান কৰিছিল, মানে যোনটো একদম মানে তলৰ খাপৰ বুলি যে কয় তেনেকুৱা তুচ্ছ জ্ঞান কৰিছিল। আৰু তেওঁ কি কৰিছিল, তেওঁ দেশৰ যোনখিনি সংস্কৃতি, ইংৰাজ যোনখিনি সংস্কৃতি সেইখিনি তেওঁ শ্ৰেষ্ঠ বুলি কৈছিল। পিছৰটো প্ৰশ্ন চাওঁ, 6 নম্বৰ। আৰু এইটো আজি শেষৰটো প্ৰশ্ন, গতিকে তোমালোকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টোত এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে। আৰু তোমালোকৰ আৰু এটা পাৰ্ট আছে নহয়, পাৰ্ট 2, তাৰ ভিডিঅ'খিনি লাগে নে নালাগে সেইটো মোক কমেণ্ট বক্সত লিখি জনাবা। 6 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, তোমাৰ মতে তোমালোকৰ প্ৰজন্মৰ সামাজিকীকৰণৰ বাবে কোনটো প্ৰতিনিধি বেছি কাৰ্যকৰী হৈছে? আগতে বেলেগ আছিল বুলি তুমি কেনেদৰে ভাবা? এইটো তুমি উত্তৰত লিখিব পাৰা। এইখিনি তোমালোকে উত্তৰত লিখি ল'ব পাৰা ধুনীয়াকৈ, স্ক্ৰীনশ্বট লৈ লিখি ল'বা যে মোৰ মতে আমাৰ প্ৰজন্মৰ সামাজিকীকৰণৰ বাবে আটাইতকৈ কাৰ্যকৰী প্ৰতিনিধি হৈছে গণমাধ্যম আৰু আমাৰ সমনীয়াৰ সমূহ, পিয়াৰ গ্ৰুপ। পাৰ্থক্য হৈছে যে আগৰ প্ৰজন্মৰ বাবে পৰিয়াল আৰু বিদ্যালয় আছিল সামাজিকীকৰণৰ আটাইতকৈ শক্তিশালী প্ৰতিনিধি। তেওঁলোকে পৰিয়ালৰ পৰাই বেছিভাগ মূল্যবোধ আৰু বিশ্বাস শিকিছিল। আৰু বৰ্তমান প্ৰজন্মই এতিয়া ইণ্টাৰনেট, বন্ধু বান্ধৱৰ প্ৰভাৱ পৰিয়ালতকৈ বেছি হৈ পৰিছে। ইণ্টাৰনেটৰ প্ৰভাৱ আৰু বন্ধু বান্ধৱৰ প্ৰভাৱ পৰিয়ালৰ মানুহতকৈ তেওঁলোকৰ বৰ্তমান প্ৰজন্মৰ জীৱনত বেছি হৈ পৰিছে। আমি কি পিন্ধিম, কি খাম, কি বিশ্বাস কৰিম, এই সকলোবোৰ ছ'চিয়েল মিডিয়াৰ ট্ৰেণ্ড আৰু সমনীয়াৰ হেঁচাৰ দ্বাৰা বহু পৰিমাণে নিৰ্ধাৰিত হয়। আগতে য'ত পৰিয়ালৰ জ্যেষ্ঠসকলৰ মতামতক গুৰুত্ব দিয়া হৈছিল, এতিয়া তাৰ ঠাইত অনলাইন ইনফ্লুৱেঞ্চাৰ বা বন্ধুৰ মতামতক বেছি গুৰুত্ব দিয়া হয়। ঠিক আছে, এইখিনি বৰ্তমান চলি থকা কথা, তোমালোকৰ জীৱনত যোনখিনি বৰ্তমান ঘটি আছে সেইখিনি কথাই। গতিকে তোমালোকে নিজে বনায়ো ধুনীয়াকৈ লিখিব পাৰা। আৰু ভিডিঅ'টো আজি ইমানলৈকে আছিলে। তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।